Dear students, today in this session we will discuss about postulates of morality. আজি আমি তোমালোকৰ পাছ কোৰ্সৰ ফিলসফি জেনাৰেলৰ পেপাৰখনৰ 4 নম্বৰ ইউনিটত যিটো কনসেপ্ট ধাৰণা বা অভিধাৰণা আছে postulates of morality বা নৈতিকতাৰ স্বীকাৰ্য সত্য বা অভিধাৰণাৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া তোমালোকক সিলেবাসত পোনপটীয়াকৈ postulates of morality বুলি দিছে, নৈতিকতাৰ স্বীকাৰ্য সত্য বুলি দিছে বা স্বতঃসিদ্ধ সত্য বুলি দিছে। postulates বুলি দিছে, postulate শব্দটো স্বীকাৰ্য সত্য বুলি কোৱা হয় অসমীয়াত। এতিয়া কথা হ'ল তোমালোকক morality বা নৈতিকতা বুলি নিদি পেলাই যদি নীতিশাস্ত্ৰৰ বুলি দিয়ে, ethicsৰ বুলি দিয়ে বা postulates of moral philosophy বুলি দিয়ে বা তোমালোকক যদি এনেধৰণে দিয়ে যে নৈতিক দৰ্শনৰ স্বীকাৰ্য সত্য, সেইটো একেটা আলোচনাই হ'ব। বা postulates of morality, postulate of moral philosophy বা postulates of ethics বুলি কওঁতে একেখিনি কথাই আহিব। ইয়াত পোনপটীয়াকৈ দিছে নৈতিকতাৰ স্বীকাৰ্য সত্য, তাকে নিদি দিব পাৰে তোমালোকৰ নীতিশাস্ত্ৰৰ স্বীকাৰ্য সত্য বা নৈতিক দৰ্শনৰ স্বীকাৰ্য সত্য। এই আলোচনাটো কৰিবলৈ যোৱাৰ আগতে postulates of morality বা নৈতিক বিচাৰৰ স্বীকাৰ্য সত্য বা অভিধাৰণা বা কেতিয়াবা তোমালোক এনেকৈও দিব পাৰে যে postulates of moral judgment বা এইটো বুলিও দিব পাৰে যে moral judgment মানে তোমালোকে জানা নৈতিক বিচাৰৰ স্বীকাৰ্য সত্য বুলি দি দিব পাৰে বা postulates of morality বুলি নিদি postulates of moral judgment নৈতিক বিচাৰৰ স্বীকাৰ্য সত্য বুলিও দিব পাৰে। যি ধৰণেই নহওক স্বীকাৰ্য সত্যটো তোমালোকৰ আলোচনা একেখিনিয়ে হ'ব। At first the question arise, what is স্বীকাৰ্য সত্য বা what is postulates? স্বীকাৰ্য সত্য কি বা postulates বুলি ক'লে কি বুজা যায়, প্ৰথমতে কি কনসেপ্টটো আমি ক্লিয়াৰ হ'ব লাগিব। স্বীকাৰ্য সত্য বুলি ক'লে কি বুজায়, বিনা প্ৰমাণে স্বীকাৰ কৰি লোৱা কিছুমান self evident truth, যিবিলাক সত্যক আমি ফাৰ্ডাৰ এনালাইসিস, ৰেশনাল স্কুটিনি, বিচাৰ বিশ্লেষণ বুদ্ধিৰে বিচাৰ নকৰাকৈ, বিশেষ আমি এনালাইসিস নকৰাকৈ, বিশ্লেষণ নকৰাকৈ কিছুমান সত্যক আমি কি কৰি লওঁ, মানি লওঁ, গ্ৰান্টেড এজ এ ট্ৰুথ, টেকেন এজ এ ট্ৰুথ। কিছুমান সত্যক আমি কি কৰোঁ বা অভিধাৰণা কি কৰোঁ আমি যে বিশেষ বিচাৰ বিবেচনা নকৰাকৈ আমি কি বুলি মানি লওঁ, স্বতঃসিদ্ধ বা সেলফ এভিডেন্ট বুলি মানি লওঁ। কি বুলি মানি লওঁ? স্বতঃসিদ্ধ। স্বতঃ মানে সেলফ, এভিডেন্ট মানে সিদ্ধ বা সত্য, অৰ্থাৎ যি নিজে নিজে সত্য, যাৰ সত্যতা প্ৰমাণ কৰিবলৈ প্ৰয়োজন নাই। What is self-evident? The self-evident is that which one is itself true. We have not further analysis your acceptance. বা ইয়াক কোনো আমি এটা এভিডেন্সৰ দ্বাৰা তাৰ সত্যতা প্ৰমাণ কৰিবলগীয়া নহয়, তাকে স্বতঃসিদ্ধ সত্য বা সেলফ এভিডেন্ট ট্ৰুথ বুলি কোৱা হয়। এটা যদি উদাহৰণ উইথ এন এক্সাম্পল এই কথাটো আৰু তোমালোকৰ কাৰণে আৰু ক্লিয়াৰ হ'ব বা আমাৰ কাৰণে আৰু ক্লিয়াৰ হ'ব। সাপোজ ইউ টেক ফ্ৰম এক্সাম্পল ফ্ৰম ফিজিক্স। তোমালোকে পদাৰ্থবিদ্যাৰ পৰা যদি মই এটা উদাহৰণ দিওঁ, সাইণ্টিষ্টসকলে, বিজ্ঞানীসকলে বা পদাৰ্থবিদ্যাৰ বিজ্ঞানীসকলে যেতিয়া পদাৰ্থবিদ্যাৰ আলোচনা কৰে, তেতিয়াসকলে দুটা স্বতঃসিদ্ধ সত্য তেওঁলোকে পুনঃ মানি লয়। এটা হৈছে এক্সিষ্টেন্স অফ দ্য এক্সটাৰ্নেল ৱৰ্ল্ড, বাহ্য জগতখনৰ অস্তিত্ব বা বাহ্য জগতখন আছে, আৰু লগতে কি মানি লয়, স্পেচ বা তোমালোকৰ দিক বুলি যিটো কোৱা হয় বা কেতিয়াবা দেশ বুলি কোৱা হয়, এই দুটা মানি লয়। অৰ্থাৎ তোমালোকৰ পদাৰ্থবিদ্যাৰ কাৰণে দুটা স্বীকাৰ্য সত্য বা postulates of physics বা physical scienceৰ কি হ'ব, the believe in the external world বা exist of the external world and the space বা দেশক মানি লয়। তেওঁলোকে পদাৰ্থবিদ্যাৰ আৰম্ভণিতে বা পদাৰ্থবিদ্যা পঢ়িবলৈ লওঁতে ইনিচিয়েল ষ্টেজত ক'তো তাৰ অস্তিত্বৰ প্ৰমাণ কৰিবলৈ নাযায়। স্বতঃসিদ্ধ সত্যৰূপে কিহৰ অস্তিত্ব মানি লয়, বাহ্য জগতৰ অস্তিত্ব, স্পেচ বা দেশ বা দিশৰ অস্তিত্ব, লগতে তেওঁলোকে কিহৰ অস্তিত্ব মানি লয়, যে মেটৰ বা বাহ্য জগতৰ জড় বস্তুবিলাকৰ অস্তিত্ব মানি লয়, তাক প্ৰমাণ কৰিবলৈ যোৱা নহয়। এই দুটা অভিধাৰণা বা স্বীকাৰ্য সত্যৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে ফাৰ্ডাৰ এনকুৱাৰী বা ফাৰ্ডাৰ কি চলাই যায়, তেওঁলোকৰ ইনভেষ্টিগেশ্যন বা আলোচনা চলাই যায়। আৰু এটা উদাহৰণ দিছোঁ, ধৰা আমাৰ কলেজখন কেনেকুৱা যে আমাৰ 2 story কলেজ, গ্ৰাউণ্ড ফ্লোৰ, ফাৰ্ষ্ট ফ্লোৰ, ছেকেণ্ড ফ্লোৰ,
এটা গ্ৰাউণ্ড ফ্ল'ৰ বা ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ ক'ৰ ওপৰত বহি আছে আমি জানো দেৰ ইজ এ প্লিন্থ মাটি খান্দিলে এটা 8 ফুট 10 ফুট 6 ফুট যি নহওক এটা তোমাৰ কিবা প্লিন্থ ওলাব তাত কিছুমান পোষ্ট ওলাব লোহৰ বালি কংক্ৰিটৰ পোষ্ট ওলাব যিবিলাকে কি কৰি আছে গোটেই কলেজখনৰ ষ্ট্ৰাকচাৰটো ছাপোৰ্ট কৰি আছে ভিতৰৰ পৰা এইকেইটা নোহোৱাকৈ অকল গ্ৰাউণ্ড ফ্ল'ৰটোত কি হ'ব নোৱাৰে কলেজৰ যিটো ফাউণ্ডেশ্যন আৰম্ভ হ'ব নোৱাৰে ফাউণ্ডেশ্যন বিনিথ আৰ্থ বা মাটিৰ তলত ফাউণ্ডেশ্যন ইয়াৰ আছে আৰু এইকেইটাই এই ফাউণ্ডেশ্যনটোৱে কি কৰি আছে যে কলেজখন ছাপোৰ্ট কৰি আছে এতিয়া তোমালোকে যে মাটিৰ তলত এটা ফাউণ্ডেশ্যন আছে এই তিনিমহলীয়া ঘৰটো বা মহাবিদ্যালয়খন এই প্ৰিণ্টটোৱে বা তলৰ আমি মাটি চকুৰে নেদেখা মাটিৰ তলত থকা ফাউণ্ডেশ্যন এটাই যে ছাপোৰ্ট কৰি আছে ধৰি আছে এইটো প্ৰমাণ কৰাৰ প্ৰয়োজন নাই আমি এইটো সত্য বুলি মানি লওঁ আদাৰৱাইজ কি থাকিব নোৱাৰে এইটো বাগৰি পৰিব ঠিক সেইদৰে নীতিশাস্ত্ৰটো বা কিছুমান অধ্যয়নত কি আছে যে সকলো অধ্যয়নতে কিছুমান নকওঁ মই যে কিছুমান স্বীকাৰ্য সত্য আছে যিবোৰ তোমালোকৰ পাছত জ্ঞান অনুসন্ধান জ্ঞানাৰুৰাগীসকলে এই স্বীকাৰ্য সত্যৰ বিষয়ে আলোচনা নকৰে সাপোজ ধৰা এতিয়া নীতিশাস্ত্ৰৰ ক্ষেত্ৰতো কি আছে কেইটামান স্বীকাৰ্য সত্য সেল্ফ এভিডিয়েণ্ট ট্ৰুথ বা কেতিয়াবা স্বতঃসিদ্ধ সত্য বুলিও দিব পাৰে কেতিয়াবা তোমালোকক পষ্টুলেট বুলি নিদি পেলাই সেল্ফ ইভিডিয়েণ্ট ট্ৰুথ অফ মৰেলিটি বুলিও দিব পাৰে কিছুমান স্বতঃসিদ্ধ সত্য আছে যিবিলাকৰ ওপৰত নৈতিক আলোচনা বা একাডেমিক যিটো আমাৰ এথিক্স বিদ্যায়তনিক যিটো এথিক্স বা নীতিশাস্ত্ৰ একাডেমিক বা বিদ্যায়তনিক যিটো নীতিশাস্ত্ৰৰ অধ্যয়ন সেইটো নিৰ্ভৰ কৰে এইকেইটাকে কি বুলি কোৱা হয় তেনেহ'লে স্বীকাৰ্য সত্য বুলি কোৱা হয় সেল্ফ এভিডিয়েণ্ট ট্ৰুথ বুলি কোৱা হয় বা পষ্টুলেটছ অফ মৰেলিটি বুলি কোৱা হয় পষ্টুলেট শব্দটো যদি তোমালোকে অসমীয়ালৈ অনুবাদ কৰা স্বীকাৰ্য সত্য বুলি ক'ব পাৰা আৰু স্বীকাৰ্য সত্যটোক আকৌ বুজিবলৈ কাৰণে আকৌ কি বুলি ক'ব পাৰোঁ স্বতঃসিদ্ধ সত্য বা সেল্ফ এভিডিয়েণ্ট ট্ৰুথ বুলি ক'ব পাৰোঁ গতিকে সেল্ফ এভিডিয়েণ্ট ট্ৰুথেই স্বীকাৰ্য সত্য আৰু স্বীকাৰ্য সত্যটোৱেই হৈছে যিটো পষ্টুলেটছ অফ মৰেলিটি বা মৰেল জাজমেণ্ট বা নৈতিক বিচাৰৰ এতিয়া আমি নীতিশাস্ত্ৰৰ স্বীকাৰ্য সত্য সম্পৰ্কে আলোচনা কৰিবলৈ গ'লে বিশেষকৈ জাৰ্মান দাৰ্শনিক ইমানুৱেল কাণ্টৰ দৰ্শনত কাণ্টে কি কৰিছে তোমালোকৰ পষ্টুলেটছ অফ মৰেল জাজমেণ্ট নীতিশাস্ত্ৰৰ বা নৈতিক বিচাৰৰ স্বীকাৰ্য সত্য সম্পৰ্কে তেওঁ বিশদভাৱে আলোচনা কৰিছে আৰু ইন জেনেৰেল আৰু সাধাৰণভাৱেও কি কৰা হৈছে নীতিশাস্ত্ৰৰ স্বীকাৰ্য সত্য সম্পৰ্কে আলোচনা কৰা হৈছে এতিয়াতো আমি যদি চাওঁ যিটো জেনেৰেল কনচেপশ্যন সাধাৰণ অভিধাৰণা বা সাধাৰণ যিটো ধাৰণা তাত নীতিশাস্ত্ৰৰ স্বীকাৰ্য বুলি কওঁতে তিনিটা স্বীকাৰ্যৰ কথা উল্লেখ কৰিছে অৰ্থাৎ এইকেইটা সত্য আমি সেল্ফ এভিডিয়েণ্ট বা স্বতঃসিদ্ধ বুলি ধৰি নল'লে আমি নীতিশাস্ত্ৰৰ আলোচনা সম্ভৱ নহয় বা কৰিব নোৱাৰোঁ বা আমি এইকেইটা সত্য বুলি ধৰি লওঁ এই জেনেৰেল যিটো অভিধাৰণা তিনিটা অভিধাৰণাৰ কথা কৈছে এইকেইটা হ'ল 1 নম্বৰ ব্যক্তিত্ব পাৰ্চনেলিটি বুদ্ধিবৃত্তি ৰিজন আৰু 3 নম্বৰটো হৈছে ইচ্ছাৰ স্বাধীনতা বা ফ্ৰীডম অফ উইল ফ্ৰম জেনেৰেল কনচেপশ্যন দেন দেয়াৰ আৰ 3 postulates of morality number 1 পাৰ্চনেলিটি ব্যক্তিত্ব নাম্বাৰ 2 ৰিজন বুদ্ধিবৃত্তি আৰু নাম্বাৰ 3 ইচ্ছাৰ স্বাধীনতা বা ফ্ৰীডম অফ উইল কাণ্টে যিটো নৈতিক বিচাৰৰ স্বীকাৰ্য সত্যকে যিটো তেওঁৰ মতামত তেওঁ দাঙি ধৰিছে বা যিটো আলোচনা কৰিছে তাত তেওঁ এনেধৰণে দেখুৱাইছে কাণ্টে তিনি ধৰণেৰে আলোচনা কৰিছে তিনিটা সত্যৰ কথা কৈছে নাম্বাৰ 1 ফ্ৰীডম অফ উইল ইচ্ছাৰ স্বাধীনতা নাম্বাৰ 2 আত্মাৰ অমৰত্ব ইমৰ্টেলিটি অফ দ্য সোল আৰু নাম্বাৰ 3 ঈশ্বৰৰ অস্তিত্বত বিশ্বাস বা এক্সিষ্টেন্স অফ গড কাণ্টে তিনিটা কৈছে জেনেৰেল কনচেপশ্যনত তিনিটা কোৱা হৈছে ব্যক্তিত্ব পাৰ্চনেলিটি বুদ্ধিবৃত্তি ৰিজন আৰু ইচ্ছাৰ স্বাধীনতা বা ফ্ৰীডম অফ উইল আৰু কাণ্টে কি ক'লে ইচ্ছাৰ স্বাধীনতা ফ্ৰীডম অফ উইল আত্মাৰ অমৰত্ব ইমৰ্টেলিটি অফ সোল আৰু ঈশ্বৰৰ অস্তিত্ব বিশ্বাস আৰু তাৰ লগত এই সাধাৰণ কনচেপশ্যনকেইটা যোগ কৰিলে আৰু এটা আহিলে বুদ্ধিবৃত্তি বা ৰিজন দ্বিতীয়টো আহিলে পাৰ্চনেলিটি বা ব্যক্তিত্ব বুদ্ধিবৃত্তি বা ৰিজন তাৰপিছত আহিলে পাৰ্চনেলিটি বা ব্যক্তিত্ব এতিয়া আমি দেখা পালোঁ সাধাৰণ যিটো ধাৰণা তাত ব্যক্তিত্ব বুদ্ধিবৃত্তি আৰু ইচ্ছাৰ স্বাধীনতা আছে এই ব্যক্তিত্ব আৰু বুদ্ধিবৃত্তি এই দুটা জেনেৰেল কনচেপশ্যনত আছে আৰু কাণ্টে কি কৰিলে তেওঁ দিলে ইচ্ছাৰ স্বাধীনতা আত্মাৰ অমৰত্ব আৰু ঈশ্বৰৰ অস্তিত্বত বিশ্বাস
গতিকে কাণ্টক অনুসৰণ কৰিলে according to Kant there are 3 postulates of morality. Number 1, freedom of will, ইচ্ছাৰ স্বাধীনতা, আত্মাৰ অমৰত্ব, immortality of the soul, আৰু ঈশ্বৰৰ অস্তিত্বত বিশ্বাস, existence of God. তাৰ লগতে আমি দুটা সাধাৰণ যি অভিধাৰণা সেইকেইটা যদি যোগ কৰি দিওঁ, বুদ্ধিবৃত্তি, ৰিজন আৰু ব্যক্তিত্ব পাৰ্চনেলিটি, there will be 5 তোমালোকৰ postulates of morality, 5টা আমি পাম। তোমালোকে স্পষ্টকৈ এইটো উল্লেখ কৰিবা যে কাণ্টে 3টা ভাগত ভাগ কৰিছিল আৰু তাৰ লগত সাধাৰণতে দাৰ্শনিকসকলে গ্ৰহণ কৰা আৰু দুটা যদি আমি যোগ কৰোঁ বা আৰু দুটা এড কৰিলে দেন ইট উইল বি 5। তাৰপিছত আমি এটা এটা কৰি পেলাই আলোচনা কৰি যাম। এতিয়া বাই ফলোইং কাণ্ট বা কাণ্টক অনুসৰণ কৰি মই আলোচনা কৰি গৈছোঁ। কাণ্টে যিটো দিছিলে প্ৰথম হৈছে ফ্ৰীডম অফ উইল বা ইচ্ছাৰ স্বাধীনতা, অৰ্থাৎ Number 1 postulate of morality by following Kant is ইচ্ছাৰ স্বাধীনতা বা ফ্ৰীডম অফ উইল। মই কাণ্টৰ মতামতটো এই কাৰণেই গুৰুত্ব দিছোঁ, কাণ্টে ডিটেইলত এইটোৰ বিষয়ে আলোচনা কৰিছে, স্পেচিফিকেলি তেওঁ এইটোৰ ওপৰত লিখি থৈ গৈছে। তেনে কাণ্টক অনুসৰি প্ৰথম হ'ল ইচ্ছাৰ স্বাধীনতা বা ফ্ৰীডম অফ উইল। এতিয়া আমি জানো, আমি এথিক্স পঢ়োঁতে, নীতিশাস্ত্ৰ পঢ়োঁতে প্ৰথম ইনিচিয়েল ষ্টেজত ফাৰ্ষ্ট পাৰ্টতে আমি এথিক্সৰ ডেফিনেশ্যন পঢ়িছিলোঁ আৰু লগে লগে জানিছিলোঁ যে এথিক্স বা নীতিশাস্ত্ৰ বা নৈতিকতা ক'ত বৰ্তি থাকে, হোৱাৰ দেয়াৰ ইজ ফ্ৰীডম অফ উইল, য'ত মানুহৰ ইচ্ছাৰ স্বাধীনতা থাকে। সাধাৰণতে তোমালোকক মই শ্ৰেণীকোঠাত এইটো উদাহৰণ দিওঁ, ক্লাছৰুমত যে এইটো উদাহৰণ দিওঁ। ছাপ'জ মই কোনোবা এগৰাকী ষ্টুডেণ্টক কি কৰিলোঁ যে আউট অফ দ্য ক্লাছ মই নিজে জোৰ কৰি কাৰোবাক ক্লাছৰ পৰা বাহিৰ কৰি দিলোঁ, বা ছোৱালীজনী কিন্তু ক্লাছটো বা ষ্টুডেণ্টগৰাকী ক্লাছটো কৰিবলৈ মন। এতিয়া নেক্সট ক্লাছৰুমত ধৰা ছাপ'জ এগৰাকী টিচাৰে কাম কৰি আছে, তেওঁ এটা যদি মৰেল জাজমেণ্ট দিয়ে যে ষ্টুডেণ্টগৰাকীয়ে ক্লাছ কৰা নাই, চি ইজ ডুইং ছামথিং আনএথিকেলি মৰেল, কিন্তু সেই জাজমেণ্টটোৰ কাৰণে সেই জাজমেণ্টটো কি নহয়, তাৰ কাৰণে কোন ৰেছপনচিবল নহয়, ছোৱালীজনী নহয় বা ষ্টুডেণ্টগৰাকী নহয়। কিয় নহয়? কাৰণ তেওঁ নিজৰ ফ্ৰীডম অফ উইলৰ দ্বাৰা কৰা নাই। যিটো কাম ফ্ৰীডম অফ উইলৰ দ্বাৰা কৰে, অৰ্থাৎ ইচ্ছা, স্বাধীন ইচ্ছাৰ বশৱৰ্তী হৈ কৰে, স্বাধীন ইচ্ছা ভলুণ্টাৰী একশ্যন বা ঐচ্ছিক ক্ৰিয়াৰূপে কৰে, সেইটোৰ ওপৰতে কি হ'ব, নৈতিক বিচাৰ কৰিব পাৰি। এই ছোৱালীজনী একচুৱেলি ষ্টুডেণ্টগৰাকী কিহৰ কাৰণে দায়বদ্ধ নহয়, এই যে নৈতিক বিচাৰ কৰা হ'ল, তুমি এটা অনৈতিক কাম কৰিছা, তুমি ক্লাছ কৰি থকা অৱস্থাত বাহিৰত আছা, অৰ্থাৎ তাই ছোৱালীগৰাকীয়ে বা ছাত্ৰীগৰাকীয়ে এইটোৱে ফ্ৰীডম অফ উইল বা এজ এ ভলুণ্টাৰী একশ্যন এইটো কৰা নাই। এতিয়া গতিকে প্ৰথম কি লাগিব, প্ৰথম পষ্টুলেটটো হ'ল ইচ্ছাৰ স্বাধীনতা। এজ উই অল ন' ডেট নীতিশাস্ত্ৰৰ বিচাৰ্য বিষয়, নীতিশাস্ত্ৰ বা এথিক্স ইজ কনচাৰ্ণ অনলি উইথ কি তোমালোকৰ ভলুণ্টাৰী একশ্যন অৰ কি বুলি ক'ব পাৰা হেবিচুৱেট একশ্যন, অভ্যস্ত ক্ৰিয়া। অভ্যস্ত ক্ৰিয়ানো কি? ৱেন উই ৰিপিটেডলি ডান দ্য ভলুণ্টাৰী একশ্যন বিকামছ আৱাৰ হেবিট। যেতিয়া আমি ঐচ্ছিকভাৱে কোনো এটা কৰ্ম বাৰে বাৰে কৰি থাকোঁ আৰু ই কিহত পৰিণত হয়, তোমালোকৰ অভ্যস্ত ক্ৰিয়াত পৰিণত হয়। অনৈচ্ছিক কাৰ্যৰ ওপৰত কোনো ধৰণৰ নৈতিক বিচাৰ সম্ভৱ নহয়, যিটো মই তোমালোকক প্ৰথমতে উদাহৰণ দিলোঁ, গো আউট অফ দ্য ক্লাছৰ বাহিৰ কৰি দিলোঁ এজন নিৰ্দিষ্ট এগৰাকী ষ্টুডেণ্টক, তাৰপিছত মই বা আন কোনোবাই মৰেল জাজমেণ্ট কৰিলে যে চি ইজ ডুইং ছামথিং ইমৰেল। এই ইচ্ছাৰ বাহিৰত ফ্ৰীডম অফ উইল নথকাকৈ ভলুণ্টাৰী নকৰা কামৰ ওপৰত আমি কি হয়, নৈতিকতাৰ কথা নাহে। গতিকে নৈতিকতা আলোচনা, নৈতিক বিচাৰ কৰিবলৈ, একাডেমিক এথিক্সটো কেৰি অন কৰিবলৈ আমাক কি লাগিব, প্ৰথম পষ্টুলেটটো ইচ্ছাৰ স্বাধীনতা বা ফ্ৰীডম উইল লাগিব। গতিকে দ্য ফাৰ্ষ্ট কণ্ডিশ্যন অফ মৰেলিটি, দ্য ফাৰ্ষ্ট কণ্ডিশ্যন অফ এথিকেল জাজমেণ্ট, মৰেল জাজমেণ্ট ইজ কি ফ্ৰীডম অফ উইল। প্ৰথম চৰ্তটোৱেই কি, নৈতিক বিচাৰৰ বা নীতিশাস্ত্ৰৰ ইচ্ছাৰ স্বাধীনতা বা ফ্ৰীডম অফ উইল লাগিব। ইচ্ছাৰ বাহিৰত ইচ্ছা নকৰাকৈ কৰা কৰ্মৰ ওপৰত, একশ্যনৰ ওপৰত কোনো ধৰণৰ এথিকেল জাজমেণ্ট বা নৈতিক বিচাৰ আমি পুট কৰিব নোৱাৰোঁ বা দিব নোৱাৰোঁ। এইটো হ'ল কি তেনেহ'লে প্ৰথম ইচ্ছাৰ স্বাধীনতা সম্পৰ্কে থকা প্ৰথম হেৰিটো হৈছে, পষ্টুলেটটো হৈছে কি বুলি ক'লোঁ মই, যিটো ফ্ৰীডম অফ উইল। তাৰপিছত দ্বিতীয়তে কাণ্টে যিটো দিছিলে, এইটো তোমালোকে নোট কৰি লৈছা, আত্মাৰ অমৰত্ব বা ইমৰ্টেলিটি অফ দ্য ছেল্ফ। আত্মাৰ অমৰত্ব বুলি ক'লে তোমালোকে ইণ্ডিয়ান ফিলচফিটো পাইছা, ৱেষ্টাৰ্ণ ফিলচফিটো পাইছা, যে ফিলচফিকেলি এইটো বিলিভ কৰা যায়, ৱেষ্টাৰ্ণতো বিলিভ কৰে, ইণ্ডিয়ান ফিলচফিটো বিলিভ কৰে
একচেপ্ট মেটেৰিয়েলিষ্টিক ফিলচফি চাৰ্বাক বা ৱেষ্টাৰ্ণৰ যিবিলাক জড়বাদী দৰ্শন তেওঁলোকৰ বাদে মাৰ্কছিজিম এইবিলাকৰ বাদে যে মানুহৰ এটা চ'ল বা এটা কি আছে আধ্যাত্মিক সত্তা বা আছে আৰু এই সত্তাটো কেনেকুৱা অমৰ বুলি বিশ্বাস কৰে। এতিয়া কান্তে কৈছে আত্মাৰ অমৰত্বক কি কৰিব লাগিব, ইট মাষ্ট বি টেকেন এজ এ পষ্টুলেটছ অফ মৰেলিটি। তেওঁ দ্য ক্ৰিটিক অফ প্ৰেক্টিকেল ৰিজন, তেওঁ এখন কি বিখ্যাত গ্ৰন্থ দ্য ক্ৰিটিক অফ প্ৰেক্টিকেল ৰিজনত ইয়াৰ বিষয়ে আলোচনা কৰিছে। তেওঁ তাক কৈছে যে আত্মাৰ অমৰত্বত বিশ্বাস নকৰিলে মানৱ জীৱনৰ ব্যক্তিত্বৰ কোনো অৰ্থ নাথাকিব বা নৈতিকতাৰ কোনো অৰ্থ নাথাকিব। ইফ উই ডু নট একচেপ্ট দ্য ইমৰ্টেলিটি অফ চেল্ফ দেন একৰ্ডিং টু কাণ্ট morality is no deeper, morality has no deeper meaning. আমি যদি ভালকৈ চাওঁ আত্মাৰ অমৰত্ব নাথাকিলে নৈতিকতাৰ গভীৰ অৰ্থ নাই, নৈতিকতা মাত্ৰ এটা মুখৰ কথাতে পৰিণত হ'ব। কিয় ক'লে তেওঁ আত্মাৰ অবিনশ্বৰ বা অবিনাশী, when our body is destroyed, body is dead, আত্মা is not, our soul is not dead, বা দেহটো ধ্বংস হ'লে আত্মাটো ধ্বংস নহয়। এই কথাটো কি কাৰণে কান্তে ক'বলগীয়া হ'ল, কান্তে এই কথাটো অবজাৰ্ভ কৰিছিল যে এইটো কথা তোমালোকে আগতেও পাইছা, কি অবজাৰ্ভ কৰিছিল তেওঁ, যেতিয়া এজন মানুহ ছাপ'জ ধৰা এজন মানুহ, আকৌ এটা উদাহৰণ দিলোঁ বুজিবলৈ সহজ হয়, তেওঁ হোল থ্ৰু হিজ লাইফ হু ইজ ডুইং অল মৰেল একশ্যন, এথিকেল একশ্যন, গুড ডিড, গ্ৰেট ডিড, ফিলান্থ্ৰপিক ডিড, গোটেই জীৱনটো তেওঁ নৈতিক কৰ্ম কৰিলে, শুভ কৰ্ম কৰিলে, পৃথিৱীৰ কাৰণে কাম কৰিলে, মানুহৰ কল্যাণৰ কাৰণে কাম কৰিলে, বাট অল অফ এ ছাডেন হি ডাই পেইনফুল ডেথ, তেওঁ কেনেকৈ মৰিলে, এটা কষ্টকৰ মানে কষ্ট পাই তেওঁ মৃত্যুৰ মুখত পৰিলে। লগে লগে আমাৰ মনলৈ এইটো প্ৰশ্ন আহে যে ইমান নৈতিকভাৱে চলা ভাল কাম কৰা মানুহ এজনে তেওঁ ইমান কষ্ট কৰিলে, ইমান মানে পৃথিৱীৰ ভালৰ কাৰণে ইমান কষ্ট কৰিলে, কিন্তু তেওঁ কি কৰিলে অৱশেষত চূড়ান্তভাৱে তেওঁ দুখ কষ্ট পাই মৃত্যুৰ মুখত পৰিব লগা হ'ল। কিন্তু তাৰ বিপৰীতে আমি দেখোঁ যে বিভিন্ন ধৰণৰ অপকৰ্ম কৰা বা বেয়া কাম কৰা, বুজি পাইছা তোমালোকে, অনৈতিক কৰ্ম কৰা, এনে কৰ্ম কৰা মানুহ এজনে এদিন সুখ নিদ্ৰাতে মৃত্যু হ'ল বা তেওঁ একদম ডিপ স্লাম্বাৰ শুই থাকোঁতে গভীৰ নিদ্ৰাত তেওঁ কোনো ধৰণৰ দুখ কষ্ট নোপোৱাকৈ আৰু গোটেই জীৱনটো আনন্দ ফূৰ্তিৰে পাৰ কৰিলে, এদিন মৃত্যু হ'ল। তেতিয়া স্বাভাৱিকতে আমাৰ মনলৈ এটা প্ৰশ্ন আহে, দেন হোৱাট ইজ দ্য ৰিজাল্ট অফ বিং মৰেল। আমি যে ইমান মৰেল হৈ আছিলোঁ, গোটেই জীৱনটো নৈতিক হৈ থাকিলোঁ, তাৰ ফল কি হ'ল, কি কাৰণে এইটো হ'ল, তাৰ কি অৰ্থ কি হ'ল নৈতিকতাৰ। এইটো কান্তে দিয়া এনালাইচিছ, নট মাই পাৰ্চনেল, যে কি বুলি কৈছে কান্তে, তেনেহ'লে কি হ'ল, এইটো প্ৰশ্ন এটা আমাৰ উঠিব। তেন্তে কান্তে ক'লে, কান্তে এটা কৈছিলে যে ভাৰ্চু মাষ্ট বি একম্পেনিড উইথ হেপিনেছ। ভাৰ্চুৱাছ পিপুল, সৎগুণী পিপুল, যোনে সৎ কাম কৰে, ভাৰ্চুৱাছ কাম কৰে, সেইবিলাক মানুহে কি কৰিব লাগিব, মাষ্ট একম্পেনিড উইথ হেপিনেছ, সেইবিলাক মানুহে সুখ জীৱনত পাবই লাগিব, সুখী হ'বই লাগিব। তেনেহ'লে এইটো এটা কান্তৰ ইকুৱেশ্যন আছিলে, ভাৰ্চু মাষ্ট বি একম্পেনিড উইথ হেপিনেছ, বা ভাৰ্চুৱাছ পিপুল মাষ্ট বি, সৎগুণী লোকসকল মাষ্ট বি কি হ'ব লাগিব, সুখী হ'বই লাগিব। কিন্তু এনেকুৱা ধৰণৰ অসংখ্য উদাহৰণ আমি দেখা পাই থাকোঁ যে এনে সৎগুণী লোক বহুতেই অসুখী বা বহু কষ্টত জীৱন যাপন কৰে বা কষ্টৰ মৃত্যুত তেওঁলোক পতিত হয়। তেতিয়া কান্তে ক'বলৈ ক'লে যে দেয়াৰ ইজ আনাডাৰ লাইফ, এই জীৱনতে আমাৰ যিটো কৰ্মৰ শৃংখল এইটো শেষ হৈ নাযায়, বা ফলাফলৰ শৃংখলটো যিটো ইণ্ডিয়ান ফিলচফি কৰ্মবাদতো বিশ্বাস কৰা হয়। দেন বিহাইণ্ড দিছ বডি দেয়াৰ ইজ এ ইটাৰ্নেল ইমৰ্টেল চ'ল, ৱেন বডি ইজ ডেড দ্য চ'ল ইজ নট ডেড। চ'লটোৱে, আত্মাটোৱে মাত্ৰ বডিৰ মাজত অৱস্থান কৰে, এটা বডি ধ্বংস হৈ যোৱাৰ পৰা, মৃত্যু হোৱাৰ পিছত কি কৰে, বা চেল্ফটো, ইটাৰ্নেল চেল্ফটো তাৰ পৰা ওলাই যায় বা ইটাৰ্নেল চেল্ফটো বৰ্তি থাকে। ইট উইল টেক নিউ ফৰ্ম, নিউ বডি, নতুন দেহ এটা ধাৰণ কৰিব, নতুন দেহত নতুন নাম ৰূপ, নতুন জীৱন এটা পাব। আৰু তেওঁ আগৰ জন্মত যি কাম কৰিছিল তাৰ কাৰণে ভাল, বা পানিছ, ৰিৱাৰ্ডৰ পানিছেই কোৱা, বা তেওঁ তাৰ কাৰণে মেৰিট, ডিমেৰিট, পাপ পুণ্য, বা যিটো কান্তে কৈছিলে ভাৰ্চু মাষ্ট বি একম্পেনিড উইথ হেপিনেছ, এই সুখী ভাল কামৰ বা ভাৰ্চুৱাছ কামৰ কাৰণে, সৎগুণৰ কাৰণে তেওঁ আনন্দটো ক'ত পাব, নেক্সট লাইফত তেওঁ বা পুনৰ জীৱনত তেওঁ এইটো ভালৰ ভাল বা বেয়াৰ বেয়াটো কৰ্মফলটো পাব, বা যিটো তেওঁৰ মূল কথাষ্ট্ৰিক আছিলে ভাৰ্চু মাষ্ট বি একম্পেনিড উইথ হেপিনেছ, এই কথাটোত তেওঁ কি কৰিছিলে, গুৰুত্ব দিছিলে যে গতিকে নেক্সট লাইফত হ'লেও তেওঁ এজন ব্যক্তিয়ে কি কৰিব, শুভ কৰ্ম, ভাল কৰ্ম, নৈতিক কৰ্মৰ কাৰণে কি পাব,
ভাল মানে আনন্দ বা সুখ লাভ কৰিব। এতিয়া কাণ্টৰ তেনেহ'লে আৰু এইটো কিয় সম্ভৱ নেক্সট লাইফ বা দ্বিতীয় জীৱনটো বিকজ চেল্ফ ইজ ইটাৰ্নেল বা ইমৰ্টেল আত্মাৰ অমৰত্ব থকাৰ কাৰণেহে আমি কি কৰিব পাৰোঁ দ্বিতীয় এটা জীৱনত আমি কি কৰিব পাৰোঁ তোমালোকৰ যে এটা জীৱন লাভ কৰিব পাৰোঁ আৰু তাৰ ফলস্বৰূপে আমি আগৰ জন্মৰ কৰা ভাৰ্চুৱাছ এক্টিভিটি বা ভাৰ্চুৱাছ কামবোৰৰ কাৰণে আমি কি কৰিব পাৰিম ফল লাভ কৰিব পাৰিম বা আমি ভাৰ্চু একম্পেনি হ'ব নেক্সট লাইফত আগৰ জন্মত কৰি অহা সৎগুণবোৰ সেই জন্মতে নহ'লেও পিছৰ জন্মত আমি কি কৰিম তাৰ পৰা আনন্দ বা তাৰ পৰা হেপিনেছ বা সুখ লাভ কৰিব পাৰিম। আৰু এইটো কেতিয়া সম্ভৱ হ'ব যেতিয়া আমি আত্মাৰ অমৰ বুলি বিশ্বাস কৰিম। চ' একৰ্ডিং টু ইমানুৱেল কাণ্ট দ্য গ্ৰেট জাৰ্মান ফিলচফাৰ, second postulates of morality or moral judgment or ethics or moral philosophy is what? Immortality of the self বা আত্মাৰ অমৰত্ব। 3 নম্বৰ কাণ্টে যিটো তোমালোকক দিছিলে সেইটো হৈছে কি তোমালোকৰ এক্সিষ্টেঞ্চ অফ গড বা ঈশ্বৰৰ অস্তিত্বত বিশ্বাস বা ঈশ্বৰৰ অস্তিত্ব। কাণ্টৰ যিটো ঈশ্বৰৰ অস্তিত্বত বিশ্বাস তাৰ লগত তেওঁ যিটো ছেকেণ্ড পষ্টুলেট ইমৰ্টেলিটি চেল্ফ মানে ইণ্টাৰনেলি ৰিলেটেড দুইটা আভ্যন্তৰীণভাৱে সংযুক্ত হৈ আছে। ইতিমধ্যে আমি ক'লোঁ জানিলোঁ যে কাণ্টৰ মতে কি ভাৰ্চু মাষ্ট বি একম্পেনিড উইথ হেপিনেছ। ভাৰ্চুৰ লগত কি থাকিব লাগিব ভাৰ্চু বা সৎগুণী মানুহে সদায় সুখ বা আনন্দ জীৱনত পাব লাগিব। তাৰ কাৰণে কাণ্টে কি কৰিছিলে যে আৰু এটা ধাৰণাটো মানি লৈছিলে যে আত্মা অমৰ গতিকে দ্বিতীয় এটা জীৱন সম্ভৱ আৰু তাত আমি এই হেপিনেছ বা আনন্দটো পাম। কিন্তু তাৰ লগে লগে এটা কথা আহি পৰিব যে এই যে ভাৰ্চু মাষ্ট বি একম্পেনিড উইথ হেপিনেছ সৎগুণী মানুহে আনন্দ পাব লাগিব সুখ পাব লাগিব এইটো কোনে ৰেগুলেট কৰিব এইটো কোনে চলাই থাকিব যে ৰেগুলেট কৰা মানে তোমালোকে বুজি পাইছা যে ভালৰ ভাল বেয়াৰ বেয়া সেই জন্মতে নহ'লেও নেক্সট জন্মত থ্ৰু দ্য ইমৰ্টেল চেল্ফ আৰু পুনৰ জন্মত আকৌ এইটো কোনে তেনেহ'লে কি কৰিব এইটো ভালক ভাল বা বেয়াৰ ফল দি থাকিব। আমি দেখিছোঁ যে পৃথিৱীত সকলো মানুহ নীতিপৰায়ণ নহয়। কিছুমান মানুহে নৈতিক জীৱন যাপন কৰে আৰু কিছুমানে কি কৰে গুৰুত্ব বা নৈতিকতাক গুৰুত্ব নিদিয়ে। আকৌ যিবিলাক ব্যক্তিয়ে নৈতিকতাৰ ওপৰত গুৰুত্বৰ ওপৰত তেওঁলোকৰ মাজতো কি আছে দেয়াৰ ইজ ডিফাৰেঞ্চ ইন ডিগ্ৰী। কোনোবা অতিমাত্ৰা নৈতিক কোনোবা কম নৈতিক বা কিছুমান একেবাৰে অনৈতিক। গতিকে পূৰ্ণসত্তাৰ এটা প্ৰয়োজন বা এটা এবছলিউট ৰিয়েলিটিক বিশ্বাস কৰিব লাগিব। যোনে কি কৰিব অলপ নৈতিক বেছি নৈতিক পূৰ্ণ নৈতিক সকলোকে একৰ্ডিং টু দেয়াৰ মেৰিট অৰ ডিমেৰিট কি দিব পিছৰ জন্মত হ'লেও বা সেই জন্মতে কি কৰিব আনন্দ বা সুখ প্ৰদান কৰিব। তাৰ কাৰণেও কি কৰিব লাগিব ঈশ্বৰৰ অস্তিত্বক আমি বিশ্বাস কৰিব লাগিব। তেনে কোনে ৰেগুলেট কৰি থাকিব সুখৰ লগত মানে ভাৰ্চুৱাছ একশ্যনৰ লগত সৎগুণী কামৰ লগত সুখ আনন্দ আৰু বেয়া অপকৰ্মৰ লগত অনৈতিক কামৰ লগত কি পাব লাগিব দুখ কষ্ট কোনে দিব তেনেহ'লে ঈশ্বৰে বা কি লাগিব তোমালোকৰ ঈশ্বৰৰ অস্তিত্ব বা কি লাগিব এজন এক্সিষ্টেঞ্চ অফ গড লাগিব যোনে এইটো ৰেগুলেট কৰি থাকিব ভালৰ লগত ভাল নৈতিকৰ লগত শুভ আৰু নৈতিকৰ লগত দুখ কষ্ট এয়া। নৈতিকতাৰ তাৎপৰ্য ব্যাখ্যা কৰিব পাৰি ঈশ্বৰটো স্বীকাৰ কৰিবলগীয়া হয়। কাণ্টে নৈতিকতা মূলতে নিৰ্দোষীজনে পুৰস্কৃত হ'ব আৰু দোষীজনে শাস্তি লাভ কৰা বুলি বিশ্বাস কৰে। কাণ্টৰ মতে নৈতিকতাৰ অৰ্থ কেতিয়া থাকিব যেতিয়া ভাৰ্চুৱাছ পিপুল উইল ৰিৱাৰ্ডেড এণ্ড ভাইচ উইল বি পানিছড আৰু যেতিয়া দোষীজনে শাস্তি লাভ কৰিব। আৰু এইটো কোনে কৰিব তোমালোকক ধাৰ্মিকজনক পুৰস্কাৰ দিয়া বা সুশান্তি দিয়া অধাৰ্মিকজনক দণ্ড বিহা বা পানিছমেণ্ট দিয়া বা অতীত বৰ্তমান ভৱিষ্যত জন্মৰ যিটো কৰ্মৰ যিখিনি ফলাফল কোনে দিব এইখিনি কাণ্টৰ মতে ঈশ্বৰে দিব লাগিব। দেয়াৰ ইজ এ বিলিফ ইন দ্য ইটাৰ্নেল এক্সিষ্টেঞ্চ বা এক্সিষ্টেঞ্চ অফ গড লাগিব। গতিকে কাণ্টৰ মতে দ্বিতীয় যিটো পষ্টুলেট হ'ল সেইটো হ'ল এক্সিষ্টেঞ্চ অফ গড। সেইদৰে আকৌ মাৰ্টিনেও কৈছে নৈতিক দায়িত্ব নৈতিক আদৰ্শৰ ঈশ্বৰৰ অস্তিত্ব সূচনা কৰে। আৰু এই কথাটো কোনে তোমালোকে জানা আগৰ ডিছকাশ্যনত আমি মাৰ্টিনৰ নাম পাইছিলোঁ। তেওঁ মৰেল ফিলচফাৰ হিচাপে জনা যায় আৰু তেওঁ কি কৰিছিলে কাণ্টৰ এই মতবাদটো গ্ৰহণ কৰি লৈছিলে। নৈতিক দায়িত্ব নৈতিক আদৰ্শ বা নৈতিকতাই কি হ'লে লৈ যায় আমাক ঈশ্বৰৰ অস্তিত্ব সূচনা কৰে। আমি কি কৰোঁ যে আমি হিউমেন বিংবিলাকে সদায় পাৰফেকশ্যনটো পাব বিচাৰোঁ। আগত আমি যেতিয়া পূৰ্ণতাবাদ পঢ়িছিলোঁ ডেমনিষ্টিক থিয়ৰী
মৰেল অব্লিগেশ্যনৰ ক্ষেত্ৰত আমি দেখিছিলোঁ উই আৰ অলৱেজ ইন এ কনষ্টেণ্ট চাৰ্ট অফ পাৰফেকশ্যন। পাৰফেকশ্যনটো পাব বিচাৰোঁ, চেষ্টা কৰি থাকোঁ, কিন্তু মানুহৰ কাৰণে পাৰফেকশ্যনটো এটা হ'ল গ'ল বা আইডিয়েল আদৰ্শ যিটো পাবলৈ চেষ্টা কৰোঁ। আৰু এই পূৰ্ণ নৈতিক সত্তাপূৰ্ণ পাৰফেকশ্যন ক'ত থাকে তোমালোকৰ যিটো আল্টিমেট ট্ৰুথ তাৰ মাজত বা ঈশ্বৰৰ মাজত থাকে বুলি কোনে কৈছিলে? তোমালোকৰ ইমানুৱেল কাণ্টে কৈছিলে। গতিকে মই মাৰ্টিনৰ কথা কৈ আছোঁ, মাৰ্টিনোৱে কৈছিলে। গতিকে মাৰ্টিনেওক এইটো কথা বিচাৰ কৰি বা মানি লয়। তাৰপিছত কাণ্টে 3টা দিলে। কাণ্টে কি দিলে তেনেহ'লে? প্ৰথম কাণ্টে দিলে তোমালোকক ফ্ৰীডম অফ উইল, তাৰপিছত দিলে আত্মাৰ অমৰত্ব, তাৰপিছত দিলে ঈশ্বৰৰ অস্তিত্বত বিশ্বাস। তাৰ লগত 2টা জেনেৰেল আমি কনচেপশ্যন যোগ কৰি দিব পাৰোঁ। সাধাৰণতে যিকেইটা সকলো দাৰ্শনিকে বা এথিকেল ফিলচফাৰসকলে ধৰি লয় যে বুদ্ধিবৃত্তি, ৰিজন এণ্ড পাৰ্চনেলিটি, ব্যক্তিত্ব, 2টা তোমালোকে একেলগে আলোচনা কৰিব পাৰা বা একেলগেই আলোচনা কৰিব পাৰি। কাৰণ বুদ্ধিবৃত্তি যাৰ থাকে তেওঁৱেই ব্যক্তিত্ব সম্পন্ন যি তেওঁকেই আমি বুদ্ধিবৃত্তি সম্পন্ন বুলি ধৰিব পাৰোঁ। তথাপিও মই এটা এটাকৈ কৈ দিছোঁ। প্ৰথমটো হৈছে বুদ্ধিবৃত্তি বা বিচাৰ শক্তি। মানুহৰ বিচাৰ শক্তি, নৈতিক বিচাৰ, স্বীকাৰ্য সত্য, বিচাৰ বুদ্ধি সম্পন্ন পানী হৈছে মানুহ, আৰু গতিকে মানুহৰ বুদ্ধিবৃত্তি, প্ৰাণীবৃত্তি পোৱা যায়। সৰৰিপু, আৱেগ, অনুভূতি আদি জৈৱিক প্ৰবৃত্তি, বিচাৰ শক্তি হৈছে বুদ্ধিবৃত্তি। এতিয়া জানা তোমালোকে যে মানুহৰ ৰেচনেলিটি আৰু এনিমেলিটি 2টা আছে, মানুহৰ ৰিপুজবিলাক আছে, চেঞ্চেছবিলাক আছে। আৰু বিচাৰ বুদ্ধিয়ে কি কৰে? আমাৰ আৱেগিক প্ৰবৃত্তিসমূহ বা জৈৱিক প্ৰবৃত্তিসমূহ কি কৰে? তোমালোকৰ নিয়ন্ত্ৰণ কৰে। আৰু পষ্টুলেটছ অফ মৰেলিটি বা নৈতিক বিচাৰ হ'বলৈ, নৈতিকতা বৰ্তি থাকিবলৈ, নীতিশাস্ত্ৰৰ কথাটো আহিবলৈ কি হ'ব লাগিব? প্ৰথমতে আমি এইটো স্বীকাৰ্য সত্য যে ক'ৰ ওপৰত মানে নৈতিকতা প্ৰযোজ্য হ'ব? এনে মানুহৰ ওপৰত, ব্যক্তিৰ ওপৰত যাৰ কি আছে? বিচাৰ বুদ্ধি আছে বা বুদ্ধিবৃত্তি আছে। ইউ কেন নট পুট মৰেলিটি অৰ মৰেল জাজমেণ্ট টু এ মেড পাৰ্চন, অল্ড মেন, বয়সীয়া, টু অল্ড মেন, অতি বয়সস্থ মানুহ যাৰ মন বা দেহৰ স্থিৰতা নাই, তেনেকুৱা মানুহৰ ওপৰত বা তোমালোকে এজন মানসিক বিকাৰগ্ৰস্ত লোকৰ ওপৰত কি কৰিব নোৱাৰা? নৈতিক জাজমেণ্ট বা নৈতিকতা তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। কাৰ ক্ষেত্ৰত হ'ব? যাৰ বুদ্ধিবৃত্তি বা ৰেচনেলিটিটো ঠিকদৰে আছে বা বুদ্ধিবৃত্তি আছে, সুস্থিৰ অৱস্থাত বিচাৰ শক্তি আছে, তেনেকুৱা মানুহ যাৰ বুদ্ধি বিচাৰ নাই, যাৰ বুদ্ধিবৃত্তি পৰিপক্ক হোৱা নাই, অতি সৰু ল'ৰা ছোৱালীৰ ওপৰত, টু অল্ড বা টু লিটল, সৰু ল'ৰা ছোৱালীৰ কামৰ ওপৰত আমি কি কৰিব পাৰোঁ? নৈতিকতা প্ৰযোজ্য নহয়। সৰু ল'ৰা এটাই আনৰ মুখত শুনি পেলাই এটা বেয়া কথা ক'লে, বেয়া কাম কৰিলে, আনক দেখি অনুকৰণ কৰি আমি কেতিয়াও তেওঁৰ ওপৰত কি কৰিব নোৱাৰোঁ? তোমালোকৰ মানে বুদ্ধিবৃত্তি যিহেতু অপৰিক্ষ, ইমেচিয়ৰ্ড ৰেচনেলিটিৰ কাৰণে তাতে কি নহয়? তোমালোকৰ মৰেল যিটো প্ৰযোজ্য নহয়। তেনেহ'লে বুদ্ধিবৃত্তি বা বিচাৰ শক্তি, ৰিজনটো এটা কি হৈছে? তোমালোকৰ নৈতিক বিচাৰৰ এটা স্বীকাৰ্য সত্য। অৰ্থাৎ উই হেভ মেনি ফল্ড অফ চেন্সেশ্যন, আমাৰ অনেক ধৰণৰ চেন্স আছে। এই চেন্সক কিহৰ দ্বাৰা আমি কণ্ট্ৰল কৰিব লগা হয়? ৰেচনেলিটিৰ দ্বাৰা, বিচাৰ বুদ্ধিৰ দ্বাৰা। আৰু যাৰ বিচাৰ বুদ্ধি সুস্থিৰ, বুদ্ধিবৃত্তি চাউণ্ড, মেন উইথ চাউণ্ড ৰেচনেলিটি বা ৰিজন, তেনে মানুহৰ ওপৰতে কি হয়? মৰেল জাজমেণ্ট বা নৈতিকতাৰ কথা আহে। তেনেহ'লে কি হ'ল? তোমালোকৰ বুদ্ধিবৃত্তি বা ৰিজন ইজ অলছ' এ পষ্টুলেটছ অফ মৰেলিটি। আৰু লগতে তোমালোকৰ এইটোৰ লগতে আৰু এটা কথা তোমালোকৰ যুক্ত হৈ পৰে, সেইটো হৈছে তোমালোকৰ কি? ব্যক্তিত্ব। আৰু ব্যক্তিত্ব বুলি কওঁতে কেনে ব্যক্তিত্বৰ কথা বুজাইছে তোমালোকৰ? ব্যক্তিত্ব বুলি কওঁতে যে ব্যক্তিত্ব কেনেকুৱা তোমালোকৰ ব্যক্তিত্ব বা পাৰ্চনেলিটিৰ কথা বুজাইছে? ৰেচনেল পাৰ্চনেলিটি। চাবলৈ গ'লে চূড়ান্তভাৱে ব্যক্তিত্বৰ বিচাৰ শক্তি, পাৰ্চনেলিটি এণ্ড ৰিজন একেটা তোমালোকে হেডিংছৰ ভিতৰতে লিখিব পাৰা। যাৰ বিচাৰ শক্তি আছে বা ৰিজন আছে, হি হেজ পাৰ্চনেলিটি, বা ওৱান হু হেজ ৰিজন হি হেজ অলছ' ব্যক্তিত্ব বা পাৰ্চনেলিটি আছে। গতিকে যাৰ বিচাৰ শক্তি আছে তেওঁৰ ব্যক্তিত্ব থাকিব, আৰু ব্যক্তিত্ব বুলিবলৈ বিচাৰ শক্তিকে বুজাইছে। গতিকে নৈতিক বিচাৰৰ কাৰণে এজন ব্যক্তি কেনেকুৱা হ'ব লাগিব? ব্যক্তিত্বটো আত্মসচেতন ব্যক্তিৰ প্ৰয়োজন, যে ছেল্ফ কনচিয়াছ হ'ব লাগিব। মানুহে কি কেনেধৰণৰ কাম কৰিছে, কেনেদৰে কৰা উচিত, এই সম্পৰ্কে জ্ঞান নাথাকিলে মানুহে নিজে কামৰ কোনো দায়িত্ব বহন কৰিব নোৱাৰে। আকৌ ক'লোঁ মানসিক বিকাৰগ্ৰস্ত, মেড মেন,
অতি ৰোগীয়া মানুহ, সৰু ল'ৰা ছোৱালী, এইবিলাকৰ ক্ষেত্ৰত যি কি নহয় তোমালোকৰ নিজে কি কাম কৰিছে বা কি কাম কৰা উচিত এই ধৰণৰ ভাবিবলৈ আত্মচেতনা বা ছেল্ফ কনচিয়াছনেছটো নাই, তেনে মানুহৰ ক্ষেত্ৰত কি হয়, নৈতিকতাৰ প্ৰয়োগ নহয়। গতিকে ব্যক্তিত্ব আৰু বিচাৰ, পাৰ্চনেলিটি এণ্ড ৰিজন একেটা ইংলিছৰ ভিতৰতো তোমালোকে লিখিব পাৰা। এইদৰে তোমালোকৰ নীতিশাস্ত্ৰৰ স্বীকাৰ্য সত্য বুলি ক'লে প্ৰথমতে কাণ্টৰ 3টা, তাৰপিছত এই 2টা হয় একেলগে বা বেলেগে বেলেগে তোমালোকে বুদ্ধিবৃত্তি আৰু ব্যক্তিত্ব এই 2টা বেলেগেও আলোচনা কৰি দেখুৱাব পাৰা। প্ৰথমতে তোমালোকে কি কৰিব লাগিব, এই ধৰণৰ প্ৰশ্ন উত্তৰ লিখোঁতে প্ৰথমতে স্বীকাৰ্য সত্য কি, হোৱাট ইজ পষ্টুলেট মৰেলিটি, হোৱাট ডাজ দ্য টাৰ্ম পষ্টুলেট মিনছ ইন এথিক্স বা ইন জেনেৰেল, এই কথাটো তোমালোকে আলোচনা কৰি ল'ব লাগিব। তাৰপিছত তোমালোকে এটা এটাকৈ কাণ্টৰ কথাটো গুৰুত্ব এইকাৰণেই দিয়া হয়, কাণ্টে কি কৰিছে তোমালোকৰ যে ডিটেইলত এইখিনি আলোচনা কৰিছে। এইটো হ'ল তোমালোকৰ পষ্টুলেটছ অফ মৰেলিটি বা তোমালোকৰ নীতিশাস্ত্ৰৰ স্বীকাৰ্য সত্য। প্ৰয়োজন হ'লে ইয়াৰ ওপৰত আৰু এটা তোমালোকক মই ছেশ্যন ল'ম। থেংক ইউ।